ভাবিছিলে? সেই বাইক এখন কিনিম বুলি ভাবিছিলোঁ। তাৰপিছত বাইকখন কিনিলে মানে ফেমিলিটোৰ বিষয়ে মানে নহয় আৰু। এতিয়া গাড়ীখন সেইটো বাজেটত গাড়ীখন দিছে ভাইটিয়ে। ভাল হৈছে, বহুত ভাল লাগিছে। গাড়ীখন যেনেকৈ আছিলে ফেচবুকত যেনেকৈ চাইছোঁ সেনেকৈ ওলাইছে। হেল্ল' গাইছ, আশিক কৃষ্ণ মটৰচাইকেল আপোনালোকক স্বাগতম জনাইছোঁ। আজি দাদা আহিছে ধেমাজি চিলাপথাৰৰ পৰা আহিছে। এইখন চিচুবাবাৰ পৰা মানে চিলাপথাৰৰ পৰা আহিছে। আৰু এইখন কালি মই ভিডিঅ' এটাত দেখাইছিলোঁ হণ্ডাই এইখন জেছখন। দাদাই কৈ দিব ক'ৰ পৰা আহিছে আৰু গাড়ীখন কেনেকুৱা পাইছে, ক'ত চালে গাড়ীখন, কৈ দিয়ক। মইতো ফেচবুকত চালোঁ, গাড়ীখনতো এনে ধুনীয়া আছে, ভালে আছে মই দেখা মতে। আহিছোঁ চিচি বগাঁও, ধেমাজি ডিষ্ট্ৰিক্ট। আৰু গাড়ীখন ভিডিঅ'ত দেখুৱাৰ পৰা গাড়ীখন কিবা আপুনি মাইনাছ পইণ্ট পাইছে নি আহি পিনি? না ঠিকে পাইছোঁ, ভাল পাইছোঁ। ভাল পাইছে ন? ভাল পাইছোঁ। আৰু দামটো মোক খুব ধুনীয়া কম দামত মিলাইছোঁ। আৰু ধুনীয়া ইমান কৈ দিয়ক। ধুনীয়া দামত পাইছোঁ মানে গাড়ী। দাদাই ভাবিছিলে এখন বাইক কিনিম বুলি, কিন্তু দাদাই অকণমান মানে ফেচবুকটো চাই থাকোঁতে মোৰ এই গাড়ীখন ভিডিঅ'টো পালোঁ বুলি কৈছে। সেইটো কাৰণে কৈ দিয়ক আপুনি কি ভাবিছিলে? সেই বাইক এখন কিনিম বুলি ভাবিছিলোঁ। তাৰপিছত বাইকখন কিনিলে মানে ফেমিলিটোৰ বিষয়ে মানে নহয় আৰু। এতিয়া গাড়ীখন সেইটো বাজেটত গাড়ীখন দিছে ভাইটিয়ে, সেইকাৰণে এটা আহিছোঁ। আৰু গাড়ীখনৰ ইঞ্চুৰেঞ্চো দাদাই পাব 1 বছৰ, পলিউশ্যনো পাব আজিৰ পৰা 6 মাহ, আৰু গাড়ীখনৰ ফিটনেছটো আছে 30লৈকে আছে। আৰু বাইকৰ দামত দিছোঁ গাড়ীখন, দাদাৰ নামত ট্ৰেন্সফাৰ কৰি দিছোঁ। মানে এখন গাড়ী ল'লে দাদা একো লছ নহয়। এখন বাইক 40-50 হাজাৰ লোৱাতকৈ এখন গাড়ী তাতকৈ অলপ 10-20 হাজাৰ বেছি ভৰি পিনি গাড়ীখন যদি লয় একো লছ নহয়। ঘৰৰ ফেমিলি মানুহ উঠিব পাৰে আৰু নিজৰ ছেফটি হয়, ৰ'দ বৰষুণৰ পৰা চব ছেফটি হয়। হয়নে দাদা, কৈ দিয়ক। হয় মই সেইটো ভাবি কিনে এনেকৈ আহিছোঁ ইয়াত। আৰু কি কয়, কোনোবা আৰু সেইফালৰ পৰা যদি মানুহ যদি আহে কি ক'ব? মই ক'ম ইয়াত তোমাৰ এড্ৰেছ দিম, ভাল গাড়ী পায়। আৰু দাদা বহুত দুখৰ পৰা আহিছে, মোক আহি থাকোঁতে কৈছে যে ইমানে দূৰ হৈছে, এই দাদা ভাগৰ লাগি গৈছিলে আহোঁতে। আৰু মই দেখাই দিছোঁ গাড়ীখন এবাৰ। এইজনো আহিছে, কেনেকৈ পাইছে কৈ দিয়ক। বহুত ভাল হৈছে, বহুত ভাল লাগিছে। গাড়ীখন যেনেকৈ আছিলে ফেচবুকত যেনেকৈ চাইছোঁ সেনেকৈ ওলাইছে। কিবা মাইনাছ পইণ্টটো পোৱা নাই, চব মই কৰি দিছোঁ। চব কৰি দিছে, ভাল হৈছে। গাড়ীখন কালাৰ ওলাৰ চব ঠিকে আছে, এচি চব ৰানিং আছে। চব ৰানিং আছে। মই গাড়ীখন দেখাই দিছোঁ ওপৰে। এইফালে চাব পাৰে আপোনালোকে টায়াৰকেইটা, ভিতৰ চিটৰ ইণ্টাৰ চব ধুনীয়া হৈ আছিলে। এইফালে চব বেক চাইডৰ টায়াৰটো নতুন হৈ আছে। AC পাৱাৰ ষ্টাৰিং আছিলে এইখনত। ধুনীয়া গাড়ী পাইছে তেওঁলোকে। আৰু বেলেগ গাড়ী যদি কোনোবাই যদি ল'ম বুলি ভাবিছে, আমাৰ ষ্টকত বেলেগ গাড়ীও আছে। মোৰ ওপৰত দিয়া নাম্বাৰটোত কল কৰিব, আৰু যিকোনো গাড়ীয়ে পাব খুব ধুনীয়া দামত মিলাই দিম মই। আৰু আপোনালোকে যদি নতুন যদি মোৰ চেনেলটো যদি চাইছে, ইউটিউবত চাইছে যদি ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকত চাইছে যদি ফ'ল' কৰি দিব, ইনষ্টাগ্ৰামত চালেও ফ'ল' কৰি দিব। আৰু বেলেগ এটা ভিডিঅ'ত বেলেগ এখন গাড়ী দেখাম। আজিলৈ বাই, জয় আই অসম।